আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলা শাখাৰ ৮ম বাৰ্ষিক অধিৱেশন উপলক্ষে এখন প্ৰস্তুতি কমিটি গঠন কৰা হৈছিল। এই প্ৰস্তুতি কমিটিখনৰ আজি দায়িত্বভাৰ গ্ৰহণ হ'ব আৰু ইয়াৰ এমাহ পিছত আদৰণি সমিতি হ'ব। আদৰণি সমিতিৰ কথা আজি প্ৰস্তুতি কমিটিক আমাৰ মণ্ডল সমিতিয়ে বৰঙাজুলি প্ৰাথমিক শাখা, ধৰমজুলি জংঘল প্ৰাথমিক শাখা আৰু শ্ৰীনাৰায়ণ প্ৰাথমিক শাখা তিনিখন প্ৰাথমিকৰ উদ্যোগত আতিথ্যত আমাৰ এই যিখন আগন্তুক জিলা অধিৱেশন হ'ব সেই অধিৱেশনখনৰ আজি প্ৰস্তুতি সমিতি আৰু প্ৰস্তুতি সমিতিখনক দায়িত্বভাৰ গ্ৰহণ কৰা হয়, আজি গ্ৰহণ কৰা হ'ব। আৰু লগতে আজিৰ এই কাৰ্যসূচীত আমাৰ এটা শুভ লক্ষণ ফুটি উঠিছে যে আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী মহাশয় আমাৰ মাজত আহি তেখেতে আজি আৰম্ভণি তথা আমাক এটি সুন্দৰভাৱে দিহা পৰামৰ্শ কেনেকৈ কৰিব লাগে, কি নকৰিব লাগে, আমাৰ সমাজৰ ওপৰত প্ৰাথমিক কৰিব তেতিয়াহে আমাৰ মৰমৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰি পঢ়াৰ বয়স হ'ব। ল'ৰা ছোৱালী ৰাতিপুৱাৰ পৰা পঢ়ে যদি ভাল কৰি আছে নহয়, কিন্তু আমাৰ সমাজৰ আমাৰ মা দেউতাই নিজৰ ল'ৰা ছোৱালীকে পঢ়াব লাগিবই সেই ভাৱটোৱে অহা নাই। গতিকে আমাৰ সেই ভাৱটো নাহালে যে ল'ৰা ছোৱালী এতিয়াও ঈশ্বৰৰ কৃপাত দুই এটা বেলেগ ধৰণৰ হৈ জন্ম কৰিছে। সেই ল'ৰা ছোৱালীবিলাক হয় যেনেকৈ আমাৰ আমি কওঁ সিহঁতো আমাৰ গাঁৱত কৰি হৈছিল। জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভেৰগাঁও জিলাৰ ৮ম বাৰ্ষিক অধিৱেশন ভাগ এইবাৰ আমি শ্ৰী গোবিন্দ আতা মণ্ডল সমিতিত আমাৰ তিনিখন প্ৰাথমিক ধৰমজুলি জংঘল প্ৰাথমিক শাখা, শ্ৰীনাৰায়ণ প্ৰাথমিক শাখা আৰু বিষ্ণুমঙ্গজুলি প্ৰাথমিক শাখা এই তিনিখন প্ৰাথমিক শাখাই মিলি পেলাই আমি শ্ৰী গোবিন্দ আতা মণ্ডল এটি গঠন কৰা হৈছে। আৰু এই শ্ৰী গোবিন্দ আতা মণ্ডল সমিতিতে ২০২৫ বৰ্ষৰ জানুৱাৰী মাহত আমাৰ ভেৰগাঁও জিলাৰ ৮ম বাৰ্ষিক অধিৱেশন ভাগ অনুষ্ঠিত কৰা হ'ব। আৰু সেই মৰ্মে আমি প্ৰায় যোজা চলিছোঁ। যোজা চলাব লগা এইটো কাৰণে হৈছে এইটো কাৰণে লগা হৈছে যে আমাৰ সময় বিশেষ নাটনি আৰু আমাৰ যি তিনিখন প্ৰাথমিক আচলতে সঁচাকৈ আমি আৰ্থিকভাৱে একেবাৰে শোচনীয় অৱস্থা। তথাপিও আমি গুৰু ধৰ্ম ৰক্ষা কৰিব লাগিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সমূহ ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ পৰৱৰ্তী হ'বলগীয়া ২০২৫ বৰ্ষৰ জানুৱাৰী মাহত হ'বলগীয়া যিখন ৮ম বাৰ্ষিক অধিৱেশন এই অধিৱেশন সাফল্যমণ্ডিত কৰাত যাতে আমাৰ অঞ্চলবাসী ৰাইজে আমাক অঞ্চলবাসী ৰাইজ তথা ৰাজনৈতিকভাৱে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায় তাৰ জয়গুৰু শংকৰ। আমাৰ আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলা শাখাৰ অন্তৰ্গত আমাৰ শ্ৰী গোবিন্দ মণ্ডল শাখা সমিতিৰ আজি এখন সভা হয়। এই সভাখন হ'ল আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলাৰ জিলা অধিৱেশন। এই অধিৱেশন প্ৰতি বছৰে আমাৰ প্ৰত্যেক মণ্ডলে মণ্ডলে হৈ আহিছে। আকৌ ঠিক তেনেদৰে আমাৰ এইবাৰ আমাৰ মণ্ডল শাখাত অনুষ্ঠিত হ'ব। সেয়ে আজি আমাৰ প্ৰায় এবছৰ থাকোঁতে আগতীয়াকৈ আমি কমিটি গঠন সম্পৰ্কে কিছু আগবাঢ়িব বিচাৰিছিলোঁ আৰু সেয়ে আমি যোৱা সভাত আমাৰ এখন প্ৰস্তুতি সমিতি গঠন কৰা হৈছিল। সেই প্ৰস্তুতি সমিতিখনক আজি দায়িত্ব অৰ্পণ কৰা হ'ব আৰু এই প্ৰস্তুতি সমিতিয়ে সেই দায়িত্বভাগ লৈ অহা মাহৰ আগতে আমাৰ আদৰণি সমিতি গঠন হ'ব। সেই আদৰণি সমিতিত আমাৰ বৃহত্তৰ ৰজাবাৰীৰ বাপ বান্ধৱ আই মাতৃ সমষ্টৰ উপস্থিতিত আৰু লগতে জিলা শাখাৰ সভাপতি সম্পাদকৰ উপস্থিতিত আমাৰ আদৰণি সমিতিখন গঠন হ'ব। আৰু সেই আদৰণি সমিতিখনে আমাৰ আগন্তুক যি হ'ব লগা ভেৰগাঁও জিলা শাখাৰ অধিৱেশন এই অধিৱেশন ভাগি কেনেদৰে পৰিচালনা হ'ব, কেনেদৰে কি কৰিব লগা আমাৰ জিলা শাখাৰ সভাপতি সম্পাদক বা প্ৰমুখে বহলভাৱে আমাক সেই আদৰণি সমিতি গঠনৰ দিনা আমাক গোটেইখিনি তেওঁলোকে দিহা পৰামৰ্শ আগবঢ়াব। আৰু লগতে তেওঁলোকৰ লগতে আমাৰ যি তিনিখন প্ৰাথমিক শাখা দি আমাৰ এটা মণ্ডল শাখা অনুষ্ঠিত হৈছে
2 নং বৰ্ণাজুলি প্ৰাথমিক শাখা, শ্ৰী নাৰায়ণ প্ৰাথমিক শাখা, ধৰমজুলি জংঘল প্ৰাথমিক শাখা। এই 3খন প্ৰাথমিক শাখা আমি মণ্ডল শাখাৰ সমূহ বাপ বান্ধৱ আই মাতৃ সমস্তই সকলোৰে সহায় সহযোগত আগন্তুক অধিৱেশনখন সাফল্যমণ্ডিত কৰিব লাগে। আৰু লগতে আমাৰ সকলো ভক্তমাৰ ৰাইজৰ উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ। আৰু লগতে সহায় সহযোগ বিচাৰি আমি আগন্তুক অধিৱেশনৰ কাৰণে এতিয়াই আপোনালোকৰ ওচৰত আমি আপোনালোকক নিমন্ত্ৰণৰ শৰাই আগবঢ়ালোঁ। কৃষ্ণ জয় গুৰু শংকৰ।